Hello, everyone. Namaskar. আজি মোৰ ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আহক এটা মই সাংঘাতিক ধুনীয়া পইণ্ট এটা লৈ আহিছোঁ। পইণ্টটো আচলতে আজি কেনেকুৱা আহকচোন কওঁ শুনক। আজি আমি অকণমান যিসকল ব্যক্তি আছিলে অন্তৰখন বহুত চাফা তেওঁলোকৰ ওপৰত আজি আচলতে অনা হৈছে। তেওঁলোকৰ মেইন পইণ্টটোনো কি তাৰ ওপৰতে আজি অকণমান ক'ব বিচাৰিছোঁ। আহক অকণমান চাফা অন্তৰৰ লোকসকল আচলতে কেইটামান পইণ্ট আছে, বিৰাট ধুনীয়া পইণ্টকেইটা হৈছে নাম্বাৰ 1তে চাফা অন্তৰৰ লোকসকল অকণমান কথাতেই কান্দি দিয়ে বুলি কৈছে। চাফা অন্তৰৰ মানুহসকল মানে চকু পানী ওলায়। চাফা অন্তৰৰ লোকসকল অকণমান কথাতেই কান্দি দিয়ে মানে চকু পানী ওলায় তেওঁলোকৰ। তাৰপিছত ছেকেণ্ড পইণ্টটোত দিয়া হৈছে চাফা অন্তৰৰ মানুহে লোকক কেতিয়াও আঘাত কৰিব নোখোজে। সাংঘাতিক ধুনীয়া পইণ্ট আকবাৰ কৈছোঁ। চাফা অন্তৰৰ মানুহে লোকক কেতিয়াও আঘাত কৰিব নোখোজে। 3 নম্বৰ পইণ্টটো হৈছে চাফা অন্তৰৰ মানুহে লোকক অতি সহজতে বিশ্বাস কৰি লয়। এইটো চাফা অন্তৰৰ মানুহৰ সেইটো এটা দুৰ্বলতা আচলতে দেই তেওঁলোকৰ। আকবাৰ কৈছোঁ চাফা অন্তৰৰ মানুহে লোকক মানে বেলেগক অতি সহজতে বিশ্বাস কৰি লয়। চাফা অন্তৰৰ লোকসকল তাৰ পিছৰ পইণ্টটো হৈছে চাফা অন্তৰৰ লোকসকলৰ খংটো বোলে অকণমান বেছি। চাফা যিবিলাকৰ অন্তৰখন চাফা তেওঁলোকে পটককৈ কিন্তু খং উঠে, কিন্তু খংটো বহুত অকণমান সময়ৰ কাৰণেহে থাকে, আকৌ পিছত খংটো নিমিষতে মানে মাৰি যায়। তাৰ পিছৰ পইণ্টটো হৈছে চাফা অন্তৰৰ মানুহে মানুহক না শব্দটো সহজে কৰিব নোৱাৰে। চাফা অন্তৰৰ মানুহখিনিৰ এটা ধুনীয়া পইণ্ট, তেওঁলোকে পটককৈ মানে কিছুমান কথা আছিলে মানুহক না কৰিব নোৱাৰে। তাৰপিছত কৈছে শুনিব দেই, চাফা অন্তৰৰ মানুহবোৰে আচলতে বেছিকৈ ঠগন খায়। এইটো এটা দুৰ্বলতাৰ পইণ্ট শুনকচোন। আকবাৰ কৈছোঁ চাফা অন্তৰৰ মানুহ আচলতে বেছিকৈ ঠগন খায়। তেওঁলোকৰ লগত ভালকৈ অকণমান কোনোবাই যদি কথা পাতি দিয়ে তেওঁ পটককৈ বিশ্বাস কৰি লয়। তাৰ পিছৰ পইণ্টটো কৈছে শুনিব দেই, চাফা অন্তৰৰ মানুহখিনি আচলতে কি হয় জানেনে, বেছি সৰলতা হয়। তেওঁলোকৰ আচলতে ব্যক্তিত্বত মানে কি হয় সৰলতাটো মানে প্ৰকাশ পায়, বেছিকৈ প্ৰকাশ পায়। বিশেষকৈ যিখিনি চাফা অন্তৰৰ মানুহ তেওঁলোকৰ মানে ব্যক্তিত্বত মানে আচলতে সৰলতাটো পটককৈ মানে কি কয় প্ৰকাশ পায় বুলি কোৱা হৈছে। তাৰ পিছৰ পইণ্টটোত আৰু এটা পিছৰ পইণ্টটো কৈছে তেওঁলোকে আচলতে মানুহক বেয়া পাবই নোৱাৰে। সৰলতাৰ মানুহখিনি মানে চাফা অন্তৰৰ মানুহখিনিৰ কথা কৈছে, তেওঁলোকে আচলতে মানুহক পটককৈ বেয়া পাব নোৱাৰে। এইটো এটা আচলতে খুব এটা পইণ্ট হয়। আৰু তেওঁলোকে মানে কি হয় তেওঁলোকে যেতিয়া লোকক বেয়াটো নাভাবে, সেইকাৰণে তেওঁলোকৰ ওচৰত কোনোবা যদি তেনেকুৱা টাইপৰ মানুহ আহে সেইকাৰণে তেওঁলোকে সেই মানুহকো কিন্তু মানে কি হয় পটককৈ কোনো কথাত আঘাতটো নিদিয়ে আৰু বেয়াটো আচলতে তেওঁলোকে মানে মনত নানেই। সদায় মানে এটা পজিটিভলি চিন্তা কৰে আৰু সদায় ভাল চিন্তা কৰে চাফা অন্তৰৰ মানুহখিনি। আৰু এটা কথা সেইকাৰণে কোৱা হয় ন, চাফা অন্তৰৰ মানুহখিনি আচলতে বহু কথাত মানে সহজতে মানে ঠগনো খায়। মানে কি হয় পটককৈ কথাটো মানি লয় সঁচা বুলি, কিন্তু আচলতে কথাটো সঁচা নহয়। তেতিয়া কি হয় তেওঁলোকে ঠগন খাই যায়। সেইকাৰণে কৈছে চাফা অন্তৰৰ মানুহখিনি সেইকাৰণে আচলতে অকণমান সৰলতাটো তেওঁলোকৰ বেছি মানে দেখা যায় তেওঁলোকে। আৰু কিবা এটা শব্দত মানে এটা কথা ইয়াত আৰু এটা ধুনীয়া পইণ্ট কৈছিলে, তেওঁলোকে না শব্দটো ক'ব নোৱাৰে। সফলতা মানুহে কোনোবাই কিবা এটা বস্তু যদি তেওঁলোকক কিবা এটা কয়ো বা কিবা এটা দৰকাৰ আছে বিচাৰি, কিন্তু তেওঁ পটককৈ নাটো ক'ব নোৱাৰে। আচলতে সৰলতাৰ মানুহখিনিৰ ওপৰত তেনেকুৱা বহুত আমি কিছু আৰু বহুত পইণ্ট পাই আছোঁ ন চাফা অন্তৰ বিশেষকৈ। আৰু যিসকলৰ অন্তৰখন চাফা তেওঁলোকে বহুত কথাত কিন্তু এটা কথা দেই, এটা ভাল পজিটিভলি আমি চাবলৈ গ'লে চাফা অন্তৰৰ মানুহবিলাকে হয় তেওঁলোকৰ জীৱনটোত বহুত কষ্ট পায়, বহুত দুখ পায়, কিন্তু তেওঁলোকে জীৱনত কিন্তু ছাকচেছো হৈ যায়। কেলৈ তেওঁলোকৰ বদমাচি বুদ্ধিটো নাথাকেই। আৰু এটা কথা আমাৰ এনেও কয় ন, মানে তেওঁলোকৰ জীৱন পদ্ধতিটো মানে জীৱন যুদ্ধটো আচলতে তেওঁলোকৰ কষ্টকৰ হয়, কিন্তু তেওঁলোক আচলতে তেওঁলোকৰ সৰলতাটো বহুতেই বেছি। মই
চাফা অন্তৰৰ মানুহখিনিৰ কথা আৰু এটা পইণ্ট আপোনালোকলৈ লৈ আনিছোঁ। পইণ্টটো এইটো আছিলে মানে তেওঁলোকতো এটা কথা কোৱা হৈছে যে তেওঁলোকক মানুহে সহজতে প্ৰভাৱিত কৰিব পাৰে, মানে সহজে মানুহৰ মানে জালত ফচাই ল'ব পাৰে বুলি কৈছে। কেলৈ তেওঁলোকতো সহজ সৰল, তেওঁলোকে মানে কি হয় বদমাচি বুদ্ধিবোৰ আচলতে তেওঁলোকে নাজানে। আৰু যিসকল মানে অলপ কি ক'ম টেঙৰালি মানুহ, তেওঁলোকে কি কৰে ইমান তেওঁলোকক এটা মানে হেৰি কথাত তেওঁলোকক মানে তেওঁলোকৰ কথাৰে মানে এই যিজন মই কৈছোঁৱেই যে চাফা অন্তৰৰ লোকজন তেওঁক ফচাই ল'ব পাৰে আৰু তেওঁলোক সঁচাকৈ ফচিও যায়। আৰু তেনেকুৱা আমি বহুত দেখিছোঁ ন। সেইটো কাৰণে এটা কথা কোৱা হৈছে মানে চাফা অন্তৰৰ মানুহখিনি সঁচাকৈ ভাল মানুহ হয়, কিন্তু তেওঁলোকৰ দুৰ্বল পইণ্টবিলাক সেইবিলাক মানে। আৰু এটা কথা কৈছে তেওঁলোকে যে পটককৈ মানে কি কয় তেওঁলোকৰ মনটো এনেকুৱা আছিলে লোকৰ দুখতো কিন্তু তেওঁলোকৰ দুখ হয়, লোকৰ দুখতো তেওঁলোকে কান্দি পৰে, মানে চকু পানী ওলায় তেওঁলোকৰ। আৰু মানে তেওঁলোকেতো মিছা কথা ক'বই নোৱাৰে, আৰু যিমান পাৰে তেওঁ সদায় মানে সত্যৰ পথত চলি ভাল পায় সঁচা অন্তৰৰ মানুহখিনিয়ে। আৰু তেনেকৈ মই আপোনালোকক এই পইণ্টখিনি আছিলে মই গোটেইখিনি ক'লোৱেই। তেওঁলোকে যে লোকক কেতিয়াও আঘাত কৰিব নোৱাৰে আৰু তেওঁলোকক অতি সহজতে তেওঁলোকে সকলো কথা বিশ্বাস কৰি লয়। তাৰপিছততো আছিলে তেওঁলোকৰ মাত্ৰ খংটো অকণমান বেছি বুলি কৈছে। চাফা অন্তৰৰ মানুহখিনি মাত্ৰ খংটো মানে খুব তৎক্ষণাত উঠে, কিন্তু তৎক্ষণাত নাইকিয়া হৈ যায়। আৰু তেওঁলোক খুব আৱেগিক হয় নহয়, আপোনালোকে চাবচোন কথাষাৰ, খুব আৱেগিক হয় কিন্তু। আৰু তেওঁলোকৰ এইখিনি পইণ্ট আচলতে আজি পইণ্টখিনি মই আচলতে আপোনালোকে বাছি লৈ আহিলোঁ। আৰু যদি মোৰ পইণ্টখিনি ভাল পায় লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব। আজিলৈ ৰাখোঁ নহ'লে ভিডিঅ'টো। নমস্কাৰ।